हेलो फ्रेंड्स लास्ट ভিডিঅ'ত যেনেকৈ দেখা পালে সায়েন্স সিটিত তো সায়েন্স সিটিৰ পৰা আমি কেব এখন বুক কৰি হাওৰা ৰেলৱে ষ্টেচনৰ ফালে গৈ আছোঁ হাওৰা ব্ৰিজৰ ওপৰেৰে হাওৰা ব্ৰিজৰ বিষয়টো নিশ্চয় আপোনালোক জানে পিলাৰলেছ ব্ৰিজ হয় তো গৈ ৰেলৱে ষ্টেচন পামেই আৰু এতিয়া তো পোৱাৰ পিছত ইণ্টাৰেষ্টিংলি এটা কথা হ'ল কি মানে বন্দে ভাৰত ট্ৰেইনখনত মানে জাৰ্ণি কৰাৰ খুব ইচ্ছা আছিল তো সেই হিচাপে টিকেট বুক কৰিছিলোঁ থাৰ্ড এচিত তো সেই এতিয়া সময় হৈছে যিহেতু 6:20 ট্ৰেইন যায় তো ট্ৰেইনৰ পৰা চিট লৈ মানে আকৌ নামি অলপ চাৰিওফালে চাই আছোঁ এয়া চাওক ৰেলৱেৰ ভিতৰত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আপোনাৰ হাওৰা টু কামাখ্যালৈ আমি নিউ বঙাইগাঁৱত নামিম এয়া অলপ ভিতৰত দেখাইছোঁ নতুন সেই ট্ৰেইনখনৰ গম পায় আপোনালোক চবে সেই হিচাপে ভিডিঅ' কৰি আছে খুৰীহঁতে কৈ আছে মামাই দিয়া ট্ৰেইন তো মামাই দিয়া ট্ৰেইনত আমি গৈ আছোঁ এয়া দুইফালে আপোনাৰ দুটা সেই আছে মানে ৱাশৰুম আছে এটা হ'ল ইণ্ডিয়ান আৰু এটা মানে চাইনিজ সেইত আৰু চেন্সৰ বেছ হয় দৰ্জাবোৰ তো এইটো হ'ল থাৰ্ড এচি গৈ 38 নম্বৰ চিট মানে আপাৰ বেড দুটা চিট লৈছোঁ তো এটাই মানে আপাৰ বাৰ্থতে মানে সেয়া হয় তো গৈ লাষ্টত এয়া চাওক কিছুমান সুবিধাবোৰ এনেকুৱা ডিছপ্লে থাকে একেবাৰে ডিটেইলছ দিয়া থাকে ৰেলৱেৰ মানে ট্ৰেইনৰ স্পীডৰ পৰা আৰম্ভ কৰি ষ্টেচনত পোৱাৰ আগলৈকে সকলো ধৰণৰ ডিটেইলছ থাকে এইটো হ'ল থাৰ্ড এচি B5 আৰু এইটো হ'ল আকৌ এটা এইটো মানে AC2 ছেকেণ্ড এচি এইটো অলপ ভিতৰত নগৈ মই বাহিৰৰ পৰা অলপ দেখাই দিছোঁ দূৰৰ পৰা এয়া চাওক গম পায় আৰু দুটা ইয়াত যদি মানে চিট দুখনকৈ থাকে তো আকৌ অলপ নামি দেখাম আৰু ইয়াতো মানে ষ্টাৰ্ট দিবই আৰু ইয়াত আৰু ডোৰবোৰ অট'মেটিক এই এজন ব্লগাৰক লগ পাইছিলোঁ বাপৰে মদনে ইমান স্পীডত কথা কয় আৰু ইমান ডিটেইলছেই এক্সপাৰ্ট হয় বহুত তাৰ মানে যোৱাৰ লগে লগে দেখা পাইছিলোঁ তাক অলপ তাৰ মানে তামচাবোৰ চালোঁ আৰু তো এতিয়া ষ্টাৰ্ট দিব অলৰেডি দিলে তো এনেকৈ গৈ খুব শ্বৰ্ট টাইমত মানে মাত্ৰ 14 ঘণ্টাত নালাগে ক'ব গ'লে তো এতিয়া ফাইনেলি আমি বঙাইগাঁও পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন তো আজিৰ কাৰণে এইখিনি আছিল ধন্যবাদ